মন যায়। জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে গাইছিল, জুবিন গাৰ্গে কৈছিল মন যায়। সেই একেই মন যায় এগৰাকী উদীয়মান যুৱকৰ, যাৰ নাম আমিনুল হক। মই বৰ্তমান উপস্থিত আছোঁ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত আৰু মই বৰ্তমান উপস্থিত আছোঁ আমিনুল হকৰ বাসগৃহত। প্ৰথমতে মই আমাৰ এনি ভাৰতৰ সমূহ দৰ্শকক দেখুৱাই ল'ব বিচাৰিছোঁ আচলতে আমিনুল হকৰ হাতৰ পৰশত সৃষ্টি হৈছে এক প্ৰাণ ভৰা দৃশ্য, চালে চকুত হৰ লাগি যোৱা এক দৃশ্য। তেওঁলোকে নিজ হাতেৰে সজাই পৰাই তুলিছে, এক সৌন্দৰ্যৰে ভৰপূৰ কৰি তুলিছে তেখেতসকলৰ যি বাসগৃহৰ সন্মুখভাগ। মোৰ সহযোগীয়ে দেখুৱাইছে তেখেতসকলৰ এই বাসগৃহৰ সন্মুখতে কিছু আমি প্ৰতিকৃতি দেখিবলৈ পাইছোঁ। তাৰ সমান্তৰালভাৱে লিখিছে কিছু তেখেতসকলে শ্লোগানো লিখি গৈছে, জীৱন বাটৰ যি যুদ্ধ, এই যুদ্ধক লৈ তেখেতসকলে শ্লোগান লিখি গৈছে। মই আমাৰ এই বিশেষ অনুষ্ঠানলৈ সকলোকে স্বাগতম জনোৱাৰ লগে লগে স্বাগতম জনাইছোঁ আমিনুল হক ডাঙৰীয়াক। পোনপ্ৰথমে আপোনাক আমাৰ এই বিশেষ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। মই আপোনালোকক মোৰ ঘৰলৈ লগতে আপোনালোকৰ প্ৰতিজন দৰ্শকক মোৰ তৰফৰ পৰাই স্বাগতম তথা ধন্যবাদ জনাইছোঁ। পোনপ্ৰথমে যদি আমি এনি ভাৰতৰ সমূহ দৰ্শকৰ বাবে আপোনাৰ পৰিচয়টো বিচাৰোঁ। হয়, নমস্কাৰ। মোৰ নাম মহম্মদ আমিনুল হক, ঘৰ বাইহাটা চাৰিআলিত। মই প্ৰফেশ্যনেলি এজন ফিল্ম মেকাৰ, চিনেমা নিৰ্মাণ কৰোঁ, তথ্যচিত্ৰ আৰু ফিচাৰ ফিল্ম, আৰু কবিতা কৰোঁ। এই ধৰণৰ কাম কৰি আছোঁ ঘৰ বাইহাটা চাৰিআলিত। আৰু মোৰ এটা প্ৰডাকশ্যন হাউচ আছে, জখলা প্ৰডাকশ্যন বুলি। আপোনালোকে ইউটিউবত চালেও পাব বা ফেচবুকতো পাব, জখলা প্ৰডাকশ্যন, যাৰ আণ্ডাৰত মই মোৰ সমূহ কামখিনি চলাই নি আছোঁ। হয়, নিশ্চয়কৈ তেখেতৰ পৰিচয়ত কৈছে যে তেখেতৰ এটি জখলা প্ৰডাকশ্যন বুলি প্ৰডাকশ্যন হাউচ আছে। তেখেতৰ বিষয়ে আমি বহু কথা জানিম। আচলতে এগৰাকী ব্যক্তিৰ অন্তৰ্নিহিত বহু কথা থাকে। তেখেতৰ যি জীৱনৰ লক্ষ্য, যি জীৱনৰ উদ্দেশ্য, এগৰাকী উদীয়মান যুৱক আপুনি। তাৰ সমান্তৰালভাৱে আপুনি বৰ্তমান যদি আমি ক'ব যাওঁ, এগৰাকী উদীয়মান পৰিচালক হিচাপেও সকলোৰে মাজত পৰিচিত হৈছে। জখলা প্ৰডাকশ্যনৰ পৰা ভিন্ন ধৰণৰ ভিন্ন সময়ত আপুনি ছুটি ছবিসমূহ নিৰ্মাণ কৰি আহিছে। অনুভৱবিলাক কেনেকুৱা? অনুভৱ এটা যাত্ৰা, যিহেতু এই যাত্ৰাবোৰক ঠিক এটা অনুভৱত সামৰিব নোৱাৰি। এই বিভিন্ন অনুভৱৰ এটা সমষ্টি। আৰু কাম কৰি আছোঁ, কাম কৰি যাম। বাধা বিঘিনি থাকে, সমস্যা থাকে, ভাল লগা থাকে, বেয়া লগা থাকে, ভাল অনুভৱ থাকে, বেয়া অনুভৱ থাকে। সকলোখিনি এটা যাত্ৰা, আৰু ঠিক অনুভৱত ক'ব টান, কিন্তু এয়া এক জীৱন যাত্ৰা। কাম কৰিব লাগে, ভাল কাম কৰিব লাগে, মানুহৰ বাবে কাম কৰিব লাগে। আৰু যিহেতু মই সেই তেনেধৰণৰ কাম কৰি মই সুখ পাওঁ, আৰু সেই কামে মোক সুখ দিয়ে। সেইকাৰণে আমাৰ এটা চিনেমা, আমাৰ স্বপ্নতাত চিনেমাখনত এটা ডাইলগ আছিলে যে ভাল লগা কামত ভাগৰ নাথাকে। আৰু সেয়া ময়ো ভাল লগা কাম কৰি আছোঁ। ভাগৰ লাগিলেও নালাগে যে এয়া মোৰ ভাগৰ, এয়া যাত্ৰাৰ অংশ যেন লাগে। আচলতে ব্যক্তিগৰাকীৰ সান্নিধ্যত আহিলে গম পোৱা যায় যে তেখেতৰ এক সৃজনশীলতা মন আছে। তেখেতৰ যেতিয়া আমি বাসগৃহত প্ৰৱেশ কৰিছিলে, সঁচাকৈ কৈছোঁ যে এক মন চুই যোৱা পৰিৱেশ বিৰাজ কৰিছে। এই যে আপোনাৰ চৌপাশটো ইমান সুন্দৰকৈ ৰাখিছে, কেনেকুৱা লাগে? ইয়াৰে মাজত নিজে ইমান ধুনীয়াকৈ সৃষ্টি কৰিছে, তাৰ মাজত আপোনালোকে ইয়াতে বসবাস কৰে। চোৱা, পৃথিৱীত এতিয়া পলিউশ্যন বহুত। যিমান ফালে মই আজি ক'লোঁ যে বাহাতে চালিত ইমান ধূলি, মই আহি কিনে ঘৰত গা ধুব লগা হৈ গৈছে, ইমান ধূলি। আৰু চাৰিওফালে আমাৰ মানে কি প্ৰদূষণ হওক, পৰিৱেশটো বিনষ্ট হৈ যায় আছে। আৰু মানুহ সুস্থভাৱে জীয়াই থাকিব লগা হ'লে কিন্তু মানুহক এটা সুস্থ পৰিৱেশৰ দৰকাৰ আমাৰ চাৰিওফালে। যিহেতু মই গোটেই পৃথিৱীখন অকলে বহুত ধুনীয়া কৰিব নোৱাৰোঁ, মই চেষ্টা কৰিব পাৰোঁ, কিন্তু মোৰ হাতত বা আমাৰ প্ৰত্যেকৰে হাতত এটা সুবিধা আছে যে আমি নিজৰ ঘৰখন ধুনীয়াকৈ ৰাখিব পাৰোঁ। আৰু ময়ো সেই চেষ্টাই কৰিছোঁ, অকল মই নহয়, মোৰ ভাইটিও আছে। আমি চেষ্টা কৰিছোঁ যাতে আমাৰ ঘৰখন, আমাৰ পৰিৱেশখন এটা ধুনীয়া হয়। আমাৰ যিখিনিত সামৰ্থ্য আছে, মই কোৱা নাই যে বহুত বেছি পইচা খৰচ কৰিছোঁ। এই দেখিছে আমি প্লাষ্টিকৰ বটলবোৰ ইউজ কৰিছোঁ, এইবোৰ বাঁহৰ বস্তু ইউজ কৰিছোঁ, কাঠৰ ফলক ইউজ কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে আমাৰ নিজৰ কামৰ, আমাৰ নিজৰ প্ৰডাকশ্যনৰো এটা প্ৰচাৰ হয়। আৰু এনেকুৱা পৰিৱেশত থাকিলে মনটো ভালে থাকে, আৰু মনটো জীপাল হৈ থাকে। মন ভালে ৰখা, লগতে নিজক স্বাস্থ্যৱান কৰি ৰখাৰ উদ্দেশ্যে এই ধৰণৰ কামবোৰ কৰা হয়। আৰু আমি তেনেকৈ চেষ্টা কৰিছোঁ। বহুত টকা খৰচ কৰা নাই ন, কিন্তু একেবাৰে কম টকাত আমি যিবোৰ পেলনীয়া সামগ্ৰী বুলি কওঁ, এই পেলনীয়া সামগ্ৰীবোৰক পুনৰ ব্যৱহাৰ কৰি এই ধৰণৰ কামবোৰ আমি কৰিছোঁ। হয়, নিশ্চয়কৈ তেখেতে যি পেলনীয়া সামগ্ৰী, এই পেলনীয়া সামগ্ৰীৰ সঠিক ব্যৱহাৰ কৰিছে। মই এটা কথা জানিব বিচাৰিম, যিহেতু আপুনি ভিন্ন সময়ত ভিন্ন ধৰণৰ কবিতাই হওক, ধৰক ৰচনা, আপুনি ছুটি ছবিসমূহ কৰি আহিছে। এই যে অনুভৱ, এই সৃষ্টিৰ অনুভৱ আছে নিশ্চয়। অনুভৱবিলাক কেনেকৈ জাগ্ৰত হয়? ইয়াৰ সৃষ্টিৰ আঁৰত কোন আছে? কোনোবা আছে নেকি? তুমি কি কৈছা? মই
আচ্ছা, সৃষ্টিৰ আঁৰত বুলি ক'লে একটো ক'লো যে মোৰ ভাল লগা কাম। মই যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলোঁ, মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজিম ডিপাৰ্টমেণ্ট। প্ৰথম প্ৰেম মোৰ চিনেমাৰ প্ৰতি তাত জাগিছিলে, যেতিয়া তাত আমাক বিভিন্ন দেশৰ চিনেমাবোৰ দেখুৱাইছিলে। আৰু তাত আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আমাৰ ডিপাৰ্টমেণ্টৰ পৰা আমি জোনাকী ফিল্ম ফেষ্টিভেল পাতিছিলোঁ। আমাক মেমসকলে ছাৰসকলে আমাক ফিল্ম ষ্টাডিজৰ বিভিন্ন সময়ত আমি বিভিন্ন প্ৰজেক্ট দিছিলে। মই ইউনিভাৰ্চিটিতে কৰা কাম এটা আছিলে, চৰ চাপৰিৰ ওপৰত মই এখন ডকুমেণ্টাৰী কৰিছিলোঁ, এটা আমাৰ মানে ক্লাছৰ প্ৰজেক্ট হিচাপে। তাৰপিছত আহি কিনে ক'ৰবাত চাকৰি কৰিলোঁ আৰু ক'ৰবাত বিচাৰিলোঁ। আৰু আগৰ পৰা মোৰ এটা স্বাধীন চেতিয়া মন এটা আছে, মানে মোৰ এটা নিজা মনটো এনেকুৱা আছে যে মই চাকৰি কৰাতকৈ বেছি চাকৰি দিবলৈ হেঁপাহ। আৰু সেয়েহে যি নিজৰ সামৰ্থ্য আছিল, তেনেকৈ মোৰ প্ৰথম চিনেমাখন আছিলে একদম 500 টকাৰ। তেতিয়া চিনেমা বুলি কৰিছিলোঁ, আচলতে চিনেমা নাছিলে, এটা ভিডিঅ' এটা আছিলে, মৰিচিকাৰ ৰং বুলি। মোৰ ফেচবুকত এটা লিখা প্ৰেম কাহিনীৰ ওপৰত বনাইছিলোঁ। সেই মৰিচিকাৰ ৰঙৰ পৰা আহি আজি ইকিগাইৰ পৰ্যায় পালোঁ। ইকিগাইত আমি 50,000 টকাৰ অকণমান খৰচ কৰিছোঁ, 50,000 টকা মান গৈছে। কাৰণ ইকিগাইখন ডিলেট হৈ যোৱাৰ বাবে দুৰ্ভাগ্যবশতঃ আমি ৰিশ্বুট কৰিব লগা হ'ল, যাৰ ফলত খৰচটোও বেছি গ'ল। যিয়ে নহওক, তেনেকৈ আহি এই পৰিক্ৰমা। আৰু সৃষ্টি যি সৃষ্টি নকৰক, তাৰ কাৰণে আপোনাক অনুভৱটো লাগিবই। অনুভৱটো আপুনি কাৰোবাৰ ব্যক্তিৰ পৰা পাব পাৰে, সমাজৰ বিভিন্ন ঘটনাৰ পৰা পাব আপুনি পাৰে। অনুভৱটো কাৰ পৰা পায়? মই বিভিন্ন ঘটনা, বিশেষকৈ যেতিয়া কথাবোৰ দেখি থাকোঁ, ক্ৰিয়া কৰে, আমাৰ মনত ক্ৰিয়া কৰে। আৰু তুমি যদি ভালকৈ দৰে লক্ষ্য কৰা, লিখা মেলা কৰা মানুহবোৰ খুব বেছি আৱেগিক হয়। ধৰা, মোৰ ঘৰৰ একো ক্ষতি হোৱা নাই, যদি মোৰ ঘৰৰ কাষৰ ঘৰৰ মানে চৰাই এটাও মৰিছে, মোৰ দুখ লাগে। আৰু তাৰ পৰা মোৰ এটা শব্দ আহিব পাৰে। ধৰা, মোৰ ব্ৰেকআপ হোৱা নাই, মোৰ লগৰ বন্ধু এজনৰ ব্ৰেকআপ হৈছে, ধৰা বিভিন্ন কাৰণত হৈছে। সেই ঘটনাবোৰ মই যেতিয়া জানিম, মোৰ তাৰ পৰাও সৃষ্টি আহিব পাৰে। আৰু প্ৰথম কবিতাৰ ক্ষেত্ৰতো আৰু সকলোৱে জানে, কবিতা প্ৰেমৰ পৰাই জন্ম হয়। আৰু মোৰো ঠিক একে কথা, প্ৰেমৰ পৰাই জন্ম হৈছে। প্ৰেম সফল বিফল পিছৰ কথা, কিন্তু প্ৰেম সেই তেনেকুৱাই আৰু অনুভৱবোৰ বিভিন্ন সমাজৰ পৰা, জীৱনৰ পৰা, নিজৰ জীৱনৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা আমি বিভিন্ন কথা লিখোঁ, বিভিন্ন ডায়লগ আহে। মোৰ এটা হোৱাটছআপত মোৰ গ্ৰুপ এটা আছে, গ্ৰুপটোত কেৱল ময়ে আছোঁ, মানে কাৰোবাৰ এজনক এড কৰি মই আকৌ লেফ্ট কৰি দিওঁ, অকলে ইণ্ডিভিজুৱেল হৈ যাওঁ, মোৰ মন আৰু মোৰ আত্মা বুলি। মোৰ যেতিয়াই যি মনত পৰে মই তাত লিখি থৈ দিওঁ, আৰু পিছত একত্ৰিত কৰি তাক চিনেমাৰ ৰূপ দিওঁ, কবিতাৰ ৰূপ দিওঁ, বা গল্প কাহিনীৰ ৰূপ দিওঁ। নিশ্চয়কৈ, যিহেতু আপুনি বহু কবিতা লিখিছে, আমি এই মুহূৰ্তত আমাৰ এনি ভাৰতৰ দৰ্শকসকলে যিহেতু আমাৰ এই অনুষ্ঠান চাই আছে, গতিকে মই তেখেতসকলৰ কাৰণে আপোনাৰ পৰা এটি কবিতা বিচাৰিছোঁ। কবিতা এটা কবিতা মই লিখিছিলোঁ, একেবাৰে চমু কবিতা, 4 লাইনৰ। কবিতাটো এই ধৰণৰ আছিল, নাম দিছিলোঁ জেৰুজালেম। আমি জানো সকলোৱে জেৰুজালেমৰ কথা। তাত লিখিছিলোঁ, তুমি যদি জেৰুজালেম, মই পেলেষ্টাইনৰ দুৰ্ভগীয়া প্ৰেমিক। আমেৰিকা নহ'বা তুমি শান্তিৰ নামত যুদ্ধৰ ব্যৱসায় কৰিবলৈ। এইটো একেবাৰে চমু কবিতা এটা আছিলে। আৰু এটা চমু কবিতা লিখিছিলোঁ, মানে আমেৰিকা মোৰ সপোন নহয়, পাৰা যদি মোক কাশ্মীৰলৈ লৈ ব'লা। মই জানিব বিচাৰোঁ, কাশ্মীৰৰ ধুনীয়া নাৰীৰ হাতত গোলাপৰ সলনি কোনে তুলি দিলে শিলৰ টুকুৰা। তাৰপিছত আৰু এটা ৰিচেণ্টলি কবিতা এটা কৰি আছোঁ, সেয়া পোষ্টাৰ অলৰেডি ৰিলিজ কৰিছে। যিসকলে জখলা প্ৰডাকশ্যনৰ লগত জড়িত তেখেতসকলে জানিব। ৰঙা মৰম বুলি এটা বাস্তৱধৰ্মী ৰোমান্টিক কবিতা। তাৰ গোটেইখিনি নাগাওঁ, মই অলপমান আবৃত্তি কৰি দিছোঁ। ল'ৰা আৰু ছোৱালী দুটা কেৰেক্টাৰ আছে, ল'ৰাৰো ডায়লগ আছে, ছোৱালীৰো আছে। ল'ৰাই কয়, তাই ৰঙা পিন্ধিলে গোলাপৰ সৌন্দৰ্যও সস্তীয়া যেন লাগে। তাই চুলি মিলি জোকাৰি দিলেই মোৰ আশে পাশে সুগন্ধি বিয়পি পৰে। তাই এবাৰ ঘূৰি চালেই উগ্ৰ ধাৰ্মিকেও হিংসা ঘৃণা পাহৰি প্ৰেমৰ গান গুণগুণায়। তাইৰ কথাত সন্ত্ৰাসবাদীও বন্দুক এৰি গোলাপ বুটলি লয়। তাই নাৰী নহয়, যেন সভ্যতা মোহাৰি যোৱা হিংসাৰ তেজৰ নদীৰ পাৰত সুগন্ধি বিলাই ফুৰা কোনো এক নানা ৰঙীন ফুলৰ বাগিচা। তাৰপিছত ছোৱালী কয়, আৰু কি? ল'ৰাই কয়, জীৱন পথৰ হতাশা নিৰাশা ব্যৰ্থতাৰ পিছতো মোৰ ভাগৰুৱা দুচকুৰ সান্তনা তুমি আহি চুই দিলে শুকান সৰা পাততো সেউজীয়া নামে। যদি মই কেতিয়াবা ৰ'দত শুকাই যাওঁ, বৰষুণ হৈ মোৰ যি পৃথিৱীলৈ নামি আহিবানে তুমি? আৰু আছে, আৰু এইখিনি থাকক বাৰু। আমি আপোনালৈ ধন্যবাদ জনাইছোঁ। আচলতে এই কবিতাৰ প্ৰতিটো শব্দই একো একোটা অৰ্থ বহন কৰিছে। যিহেতু আপুনি এইদৰে জড়িত হৈ আছে চিনেমা জগতৰ লগত, কবিতা জগতৰ লগত, ভৱিষ্যত পৰিকল্পনা কেনেকুৱা ধৰণৰ? ভৱিষ্যত পৰিকল্পনা এয়াই, মানে যেতিয়ালৈকে ক্ষমতা আছে, জীৱন আছে, তেতিয়ালৈকে চিনেমা কৰি যাম।
চিনেমাবোৰ তুমিতো চোৱাই জানাই যে মোৰ চিনেমাবোৰত সমাজৰ কথাবোৰে প্ৰাধান্য পায়। মই বিশ্বাস কৰোঁ চিনেমা এটা ৰেভলিউশ্যনৰ অংশ হ'ব পাৰে, চিনেমাই জাগৰণ সৃষ্টি কৰিব পাৰে, আৰু চিনেমাৰ তাতে সেই ক্ষমতাটো বহুত আছে মানুহৰ মাজত বা কথাবোৰ বিতৰাই দিয়া বা বিলাই দিয়াৰ। আৰু চিনেমা, কবিতা, গান এই ধৰণৰ কাম কৰি থাকিম। ৰিচেণ্টলি এটা গানৰ এলবামো কৰি আছোঁ মই, খোজ বুলি, তাত 5টা গান কৰিম। চিনেমাই কৰি যাম। আৰু এতিয়া যিহেতু ইউটিউবত আছোঁ বা এইবাৰ প্ৰথমবাৰৰ বাবে টিকটৰ ছিষ্টেম কৰিছোঁ, ভৱিষ্যতে হললৈকে যোৱাৰ বা OTT প্লেটফৰ্মলৈ যোৱাৰ চেষ্টা এটা আছে, অব্যাহত আছে। নিশ্চয়কৈ আমি আপোনালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু আপোনাৰ শেহতীয়াভাৱে ইকিগাই আপুনি সকলোৰে মাজত উলিয়াই দিছে, এই ইকিগাইত কেনেকুৱা ধৰণৰ সফলতা পাইছে? ইকিগাইৰ যাত্ৰাটোতো বৰ কঠিন আছিলে। মই আগতে কৈছোঁ যে ইকিগাই চিনেমাখন আমাৰ ৰিলিজ হোৱাৰ কথা আছিলে 2023-ত, কিন্তু 2023-ত ৰিলিজ দিব নোৱাৰিলোঁ, 2024-তো নোৱাৰিলোঁ, 2025-ত আমি মানে অফিচিয়েল ৰিলিজ কৰা নাই বাৰু, স্ক্ৰিনিং কৰিছোঁ। কাৰণ তাৰ মাজতে চিনেমাখন আমাৰ ডিলেট হৈ গৈছিলে, টেকনিকেল সমস্যাৰ কাৰণে, মানে এটা টেকনিকেল বিজুতি এটা ঘটি চিনেমাখন হাৰ্ড ডিস্কৰ পৰা, কম্পিউটাৰৰ পৰাই ডিলেট হৈ গ'ল, যাৰ ফলত আমি ৰিশ্বুট কৰিব লাগিলে। চ' তাৰপিছত ৰিশ্বুট কৰাটো মানসিকভাৱে এটা বৰ কঠিন কাম, কাৰণ তুমি মানে মোৰ বাবেতো মানসিকভাৱে এটা কঠিন কাম, মানুহবোৰক ৰিইউনাইটেড কৰি আকৌ সেই প্লেচত যাই শ্বুটিং কৰা এক মানে বৃহৎ প্ৰত্যাহ্বান। কিন্তু সেই প্ৰত্যাহ্বানক নেওচি আমি কামখিনি কৰিলোঁ। কৰি প্ৰথমবাৰৰ বাবে ভাবিলোঁ যে যিহেতু চিনেমাত বহুত টকা খৰচ হয়, ইউটিউবত কিন্তু সেই প্ৰফিটটো নহয়। আৰু ইউটিউবৰ যিবোৰ এলগৰিজিম আছে, ইউটিউবে আমাক সঁচা ক'লে খুব বেছি ছাপোৰ্ট নকৰে। ইউটিউবত ডেইলি আপলোড দিব লাগিব বা সাপ্তাহিক দিব লাগিব। আপুনি কি দিছে, কি দিয়া নাই সেইটোত মেটাৰ নকৰে, কোৱালিটি ইউটিউবে নাচায়। সেইকাৰণে ইউটিউবত আমাৰ প্ৰফিট নহয়, মই চেনেলটো মনিটাইজে কৰিব পৰা নাই। তাৰপিছত ভাবিলোঁ যে চিনেমাত আমি টিকট ছিষ্টেম কৰিব পাৰোঁ। তাৰপিছত সন্দেহ আছিল যে মানুহে টিকট কাটি চাবনে নাচায়, কাৰণ আমাৰ শ্বৰ্ট ফিল্মে হয়, এইখন 45 মিনিটৰ। তাৰপিছত বাৰু ভাবিলোঁ যে যি নহওক কৰি চাওঁ যাক, আৰু সেইমতে পৰিকল্পনা কৰিলোঁ, কাম কৰিলোঁ, প্ৰচাৰ কৰিলোঁ। আৰু এটা মানে কল্পনা কৰা নাছিলোঁ মই ইকিগাই যে এই ধৰণে সফল হ'ব। প্ৰায় 27,000 টকাৰ টিকট বিক্ৰী হৈছে এতিয়ালৈকে, আৰু ক'ৰবাত স্ক্ৰিনিং হ'ব লগা আছেই। আৰু সেইদিনাখনে আমাৰ পূব কামৰূপ মহাবিদ্যালয়ত স্ক্ৰিনিং কৰিছিলোঁ এলইডিত, তাত 350তকৈ অধিক মানুহ আছিলে। কিন্তু এটা কথা আছিলে যে সেইদিনাখনে বিয়াও আছিলে, যথেষ্ট বিয়া আছিলে, টেট পৰীক্ষা আছিলে। তাৰ পিছতো 350তকৈ বেছি মানুহ হোৱাটো এটা সপোন যেন লগা দিন বুলি যে কয়, মোৰ বাবে সেইটো এটা সপোন যেন লগা দিন এটা আছিলে। আৰু উৎসাহ দিছে, প্ৰেৰণা দিছে। আৰু মানুহৰ আটাইতকৈ ভাল লগা কথা যে মানুহ অহাটো ডাঙৰ কথা নহয়, আহি মানুহে আটাই ভাল পাইছে। আৰু গোটেই ইকিগাই ফিল্মখনে এটা কবিতাৰ পৰা জন্ম হৈছিলে, আৰু ইকিগাইত মানুহে নিজক বিচাৰি পাইছে। ৰিচেণ্টলি আমি ইয়াতে বিজুলীবাৰী এমই স্কুল হাই ছেকেণ্ডেৰীত স্ক্ৰিনিং কৰিলোঁ। তাত এজন শিক্ষকে চিনেমাখন চাই কান্দি দিছে। কান্দি দিয়াটো সেইটো মানে কেনেকুৱা অনুভৱটো হৈছে যে, আৰু মানুহজনে নিজক বিচাৰি পাইছে। আৰু সেইটোৱে এজন চিনেমা পৰিচালকে হওক বা যোনে সৃষ্টি কৰে, যদি আপোনাৰ কামটো মানুহে ভাল পাইছে, আদৰি লৈছে, মৰম দিছে, তাতকৈ ডাঙৰ সফলতা কি লাগে। আৰু এয়াই মোক এটা নতুন উৎসাহ দিছে আৰু নতুন কাম কৰাৰ। হয়, নিশ্চয়কৈ আমি ধন্যবাদ জনাইছোঁ। আৰু দৰ্শকক আকৌ এবাৰ জনাইছোঁ যে আমি দুয়োগৰাকী আচলতে পূব কামৰূপৰ একে আমি আছিলোঁ। তেখেত মোৰ ছিনিয়ৰ আছিলে, গতিকে আজি এই আবেলিটো আপোনাক পাই আমি সঁচাকৈ আনন্দিত হৈছোঁ। আৰু অনাগত দিনত আপোনাৰ যি যাত্ৰা, এই যাত্ৰা সদায় অব্যাহত থাকক। সকলোৱে আপোনাক আদৰি লওক। আপোনাৰ যি মনোভাৱ, আচলতে আপুনি কৈছে যে নিজে চাকৰি কৰা নহয়, আন 10জনক, আন 100জনক আপোনাৰ চাকৰি দিয়াৰ যি মনোবল, এই মনোবল সদায় দৃঢ় হৈ থাকক। পুনৰবাৰ আপোনালৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি শেষত কি ক'ব? তোমালোকলৈ ধন্যবাদ। মই আৰু এটা ইণ্টাৰভিউত এদিন কৈছিলোঁ যে এতিয়া মোৰ তাত TRP নাই, আৰু TRP থাকিলেহে মানুহ আহে। কিন্তু TRP নোহোৱাৰ পিছত তোমালোক আহিছা, সময়খন দিছা, মোক এখন মঞ্চ দিছা, তাৰ বাবে তোমালোকক অশেষ ধন্যবাদ। আৰু কেতিয়াবা যদি জীৱনত সফল হওঁ, এই সময়বোৰক পাহৰিব নোৱাৰোঁ, যি বিপদৰ সময়ত আছিলে, তাৰ ভিতৰত তোমালোকো থাকিবা। আৰু দৰ্শকসকলৈ বা মানুহলৈ মোৰ অনুৰোধ, আপোনালোকে জখলা প্ৰডাকশ্যন চাওক। আৰু মোৰ দৃঢ় বিশ্বাস, আমি কামবোৰ এনেই কৰি থকা নাই, সাধনাৰে কৰি আছোঁ। আমাৰ সাধনা আছে, আৰ্থিক সমস্যাও আছে। আমাৰ ঘৰৰ আৰ্থিক অৱস্থা বহুত বেছি ভাল নহয়, আমি নিম্ন মধ্যবিত্ত, কিন্তু সপোন আছে, জীৱন আছে, মানুহৰ বাবে কাম কৰাৰ হেঁপাহ আছে, সেইবাবে কাম কৰি আছোঁ। আপোনালোক চাওক জখলা প্ৰডাকশ্যন, আৰু চাই নিশ্চয় ভাল পাব। আমি
আহ, মানুহৰ মগজুত সোৱাদ দিব পৰা কাম কৰোঁ। মই বিশ্বাস কৰোঁ নলেজ এণ্ড এণ্টাৰটেইনমেণ্ট। আমাৰ কামত মানুহে নলেজ আৰু এণ্টাৰটেইনমেণ্ট দুটাই পাব। চ' আপোনালোক চাওক, জখলা প্ৰডাকশ্যনক ছাপোৰ্ট কৰক, আমাক ছাপোৰ্ট কৰক। ভাল নাপালে ছাপোৰ্ট কৰিব নালাগে, আৰু মোৰ দৃঢ় বিশ্বাস ভাল পাব। এইখিনিয়ে, ধন্যবাদ তোমালোকলৈ আকৌ এবাৰ সকলোলৈকে।